আৰু গাড়ী আপোনালোকে দেখাবলৈ পাইছে বগাদা একদম ধুমগলীয়া মহটো চাই লওক একদম পুৰা একদম আমাৰ ধুবিটো ওচৰলৈ লৈ আহিছোঁ চাই লওক এবাৰ দেখিছোঁ অলপ আছে আৰু চাই লওক গাইছ কি ল মাৰিছে চাই লওক দেখিছে 100 কিলোমিটাৰ হ'ব নেকি জালুকুটি আৰু দেখিছে এবাৰ তেলাহীত সোণালী জয়ন্তী আছে নেকি এবাৰ আৰু আপোনালোকে দেখিবলৈ চাওক বগাদা দাৰ মহটো দেখাই দিছোঁ চাই লওক আপোনালোকক অলপ আখৰা দেখাই দিম আমাৰ দলং ওচৰত তাতহে নিব নহয় দলং ওচৰত ভিডিঅ'খিনিত আপোনালোকক এবাৰ দেখাই দিম আৰু মহটো চাওক পুৰা একদম ধুনীয়া হৈ আছে আপোনালোকক আখৰা একদম ধুনীয়াকৈ দেখাম আপোনালোকে তাত চাই থাকিব বলক শেষলৈ চাই থাকিব ভাল লাগিলে লাইক আৰু বহুতে কমেণ্ট কৰিছিলে সেইকাৰণে বনাব আহিছোঁ ইফালে আছে আমাৰ RB বলক বেছি দেৰি নকওঁ ভিডিঅ'টো আৰম্ভ কৰিম তো হেল্ল' গাইছ আপোনালোক সকলোকে মৰিগাঁও লোৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকে দেখিবলৈ পাইছে যিহেতু পিছফালে এফালে দেখিছিলে বগাদা মহটো মানে বহুতে কমেণ্ট কৰি আছিলে প্ৰায় 8-10টা কমেণ্ট নম্বৰত আহি গৈছে মানে দেখুৱাব প্ৰায় 2 মাহমান আগৰ পৰা কমেণ্ট কৰি আছিলে মাজতে মই ৰাসৰ ভিডিঅ' দিছিলোঁ তাৰপিছত মানে এতিয়া প্ৰায় 5টা-6টামান হৈছে আকৌ মোৰ মহৰ জালাল খলপীয়া এফালৰ পৰা মই নগাঁও ছগাঁও এফালে ধৰক দীঘলবৈ ভাল আপোনাৰ মহবিলাকৰ ভিডিঅ' দি আছোঁ আপোনালোকে চাব যিসকল চোৱা নাই আৰু বগাদা মহটো এতিয়া গা ধুৱাই আছে ধুনীয়াকৈ আখৰাও কৰাব আৰু যিখিনি পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগত RB আহিছে আপোনালোকে সেই ভিডিঅ' বনাই আছে আৰু ভাল ভিডিঅ' পাবলৈ চেনেলত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যিসকল নতুনকৈ আহিছে আৰু বলক এতিয়া বেছি দেৰি নহয় ভিডিঅ'টো আৰম্ভ কৰিম আৰু গাড়ী আপোনালোকে দেখাবলৈ পাইছে বগাদা একদম ধুমগলীয়া মহটো চাই লওক একদম পুৰা একদম আমাৰ ধুবিটো ওচৰলৈ লৈ আহিছোঁ চাই লওক এবাৰ দেখিছোঁ অলপ আছে এবাৰ আপোনালোকক চাই লওক সেয়া চা কি ধুনীয়া হৈ আছে আপোনালোকৰ দলবাৰীত বগাদা মহটো আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে যিহেতু আপোনালোকক দেখুৱাব আহি গ'লোঁ আজি দেখিছে আৰু এইটোৱে হৈছে এইটো হ'ল দলবাৰী কলমাৰী এইটো সিফালে এটা সৰু ডুবি আছে এইটো ডাঙৰ ডুবিটো কাষতে আজি আৰু চাই লওক গাইছ কি ল মাৰিছে চাই লওক দেখিছে আজি আৰু আপোনালোকক বঢ়িয়াকৈ আখৰা দেখাই দিম আৰু মহটো মানে বহুত 1 কিলোমিটাৰ খোজ অনা গৈছে যিহেতু অকণমান মানে পানীত ভাগৰটো মাৰি লওক তাত দেখাই দিম আৰু দেখিছে মহটো দেখিছে আখৰা বগাদা মহটো আখৰা দেখিবলৈ পাইছে মহ কিন্তু বেলেগ ভাল যদিও আপোনালোকে তেলাহীত আৰু মই সুধি দিম আপোনালোকক দেখিছে মহটো অলপ এলাহো কৰি আছে তেনেকুৱা দেখিবলৈ পাইছে আহাৰটো নিব নহয় আৰু দেখিছে একদম এইবিলাক মানে কিবা কিবি বটল বিলাক চালু হৈ আছে দেখিছে আখৰা দেখিছে দেখিবলৈ পাইছে ফাটি আখৰা বাপৰে দেখিবলৈ পাইছে ৰাইজে আৰু প্ৰায় 4-5টা কমেণ্ট আহিছিলে যিহেতু দেখাব মহটো মানে আজি আহি গ'লোঁ মাজে সময় জাপ মাৰি দিয়ে মহটোৱে দেখিছে আখৰা কৈছে দেখাছে আৰু মাজতে শুইও যায়গৈ দেখিছে গাড়ী উঠা নাই কিন্তু 6টামান হৈ আছে আৰু দেখিবলৈ পাইছে আহাতগুৰিত দেখা পাব ৰাইজে তেলাহীত দেখা পাব ওচৰে পাজৰে সকলোখিনি জেগাত দেখাই পাব
দেখিবলৈ আছে বোকা লুটি ফুটি আগ ঠেং দাঙি দিয়ে যিহেতু বগাদা মহটো সকলোৱে দেখা পাইছে। এইফালে মালিক, এইফালে আমাৰ RP একদম আৰু শলমাৰি দলবাৰীৰ মাজে মাজে বৰদুফিত আনিছে গা ধুৱাব আপোনালোকে। যিহেতু ময়ো আগতে শলমাৰি দিয়া পঢ়া-শুনা চব বেয়াতে আছিলে। মই ধৰ মৰিগাঁৱত এতিয়া এক্সাৰচাইজ স্কুলৰ বেক চাইডে থাকোঁ। এতিয়া প্ৰায় 8 বছৰমান হ'ল। এনে ধৰক ইয়াতে পঢ়া-শুনা কৰি দিয়া হৈ গৈছে শলমাৰি মৰিগাঁও স্কুলতে। দেখিছে বেছিকে মালে এইটো দেখিছে মালটো আহাৰ কিন্তু 3 তাৰিখে বহলা ওলাম। তাৰপৰা বহলা ওলাই একেবাৰে 8 তাৰিখে ডুবৈতলৈ ওলাম। মানে মোৰ যিহেতু লগৰ এজনে মানে প্ৰায় গোটেই মাহটো ঘাঁহ কাটি দিছে। ডুবৈতলৈ নিবই তাক ডুবৈতলৈ 3 তাৰিখৰ পৰা মোৰ বন্ধ কৰি দিলে। মানে ডুবৈতলৈ তাৰপিছত খেল গোটেই হয় আৰু কেইদিন বা খেল দিয়ে সেইটো ঠিক নাই। এবাৰ হ'ব নহয়, এবাৰ মাঘৰ বিহুৰ কাৰণে ধৰ এনেকৈ 15 দিনো দিব পাৰে, মাহটো দিব পাৰে। 12 বজাত আছে 3 তাৰিখে বোলা। 3 তাৰিখে বহলা হ'ব। 12 বজাত নাথাকে নেকি? 12 বজাত নেমো মানে 12 বজাত অসুবিধা, বাটটো দূৰ হয়। বাটটো দূৰ জালুগুটি যাবই যদি সেইটো ওচৰতে হয়। 5-6 কিলোমিটাৰ হ'ব, এবাৰ বেছি নহয় বাৰু। 6 কিলোমিটাৰ হ'ব নেকি জালুগুটি? আৰু দেখিছে এবাৰ তেলাহীত সোণালী জয়ন্তী আছে নেকি এবাৰ? আগতে বোলে মুকুট হাজৰিকা লৈ গৈছিলে। আৰু আহঁতগুৰিত যাব আপোনালোকে 1 তাৰিখে দেখা পাব ধুনীয়াকৈ যিসকলে আহে। আৰু ভাল ভাল ম'হ যাবই সকলোখিনি আহঁতগুৰিতে বেছিভাগে যাব। আৰু ধৰক বৈদ্যগুৰিতো যাব। কালি আপোনালোকক নিখিল ফালি চিকেন পালে এনেকৈ কৰি বহুত ভাল ভাল ম'হ, আলিচিঙা ম'হটো দুদিনৰ আগত দেখাইছিলোঁ। সেইটো চব একদম হেৰিত যাব, বৈদ্যগুৰিত যাব। এই বাহ দেখিছে ৰাইজে আমাৰ RPয়ে মই দ্বিতীয় সমানে বনাই আছোঁ। কাৰণ দুইটা আমি পাই একেলগে ডুব মাৰি নাইকিয়া হৈ গ'ল। চাওক দেই কিমান টাইম ওলাই চাই দেখা দিছোঁ। এইটো আকৌ ওলাই গ'ল। আগতো বহুত সময় থাকে। এতিয়া ঠাণ্ডা পৰিছে নে? আগতো ডুব মাৰিলে মিনিমাম 8-10 মিনিটলৈ ওলাই নাই। এই পাৱাৰ পৰা জঁপিয়াই দিয়া পিছত ঠাণ্ডা দিন আহিছেতো অকণমান সোনকালে তাৰমানে ওলাই ইটো দেখিছে কিন্তু মাৰি মাৰি আহি আছে। আমাৰ RPয়ে ৱাটাৰ বাফেলো ভিডিঅ' বনাই আছে। চত ৰাইজে চাব, একদম লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব দলি মাৰি দিব পুৰা। ৱাটাৰ বাফেলো চত বনাই আছে RP ঠাইত পাব ৰাইজে। কেনেকৈ ৱাটাৰ বাফেলো বনাইছে চাব। দেখিছে মহটো নাইকিয়া হৈ যায় পানীত। আকৌ ওলাব বৰষুণখিনি ওলাই মাকৈখিনি উঠাব পৰা নাই। হাঁহটো এতিয়া এফালেও হ'ব দিয়া ঠাণ্ডা কাটি গ'লে। এইবাৰ নাখায় দলনি ঘাঁহ পায়ে আছে। নাই নাখায় মানে নি পেলাই আৰু আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। বেছি দীঘল কৰা নাই, যি 5-10 মিনিট হ'ল আৰু এফালে চাই লওক, এইফালে চাই লওক। এবাৰ দেখাই দিছোঁ শেষ হ'বৰ কাৰণে। অলপ কিনাইছে যিহেতু মহটো আপোনালোকে দেখিছে। অলপকৈ কিনাইছে, অলপমান ঘাঁহ খোৱা নাই মানে ভালকৈ 2 দিনমানৰ পৰা। আপোনালোকে ধুনীয়াকৈ 1 তাৰিখে য'ত দেখা পাই যাব। আৰু যিখিনি দেখাব লগা আছে দেখাই দিলোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে সমাপ্ত কৰি দিছোঁ।